নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে ৱাটাৰশ্বীট ডেভেলপমেণ্ট কম্পনেণ্টৰ ফালৰ পৰা। এইটো বিজ্ঞাপনটো প্ৰধানমন্ত্ৰীৰ এটা কিষাণ যোজনাৰ এটা অংশ হয়। গতিকে আপোনালোকে চাওক, ইয়াতে যিখিনি পদ আছে সেই পদসমূহ হৈছে কণ্ট্ৰেকচুৱেল পদ। ইয়াতে দুটা পদ আছে, ইয়াতে একাউণ্টেণ্টৰ পদ আছে আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ পদ আছে। গতিকে আপোনালোকে পদকেইটা চাওক, কেনেকৈ কি পদ আছে আৰু কেনেধৰণে আমি এপ্লাই কৰিব লাগিব। এই পদকেইটাৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব নোৱাৰিব, ইয়াত অফলাইন আবেদন কৰিব লাগিব। অফলাইন আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ সহায়ত ফিল আপ কৰি নিৰ্দিষ্ট এড্ৰেছলৈ আপোনালোকে পঠাব লাগিব। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, মই ইয়াৰ সকলোখিনি ডিটেইলছ আপোনালোকক জনাই দিম। বন্ধু বান্ধৱীসকল আমি এতিয়া আহোঁ প্ৰথম একাউণ্টেণ্টৰ পদটোৰ কাৰণে। একাউণ্টেণ্টৰ যিটো পদ, এই পদটো এটা পদ আছে। ইয়াৰ বয়সটো আপোনালোকৰ ইয়াতে উল্লেখ আছে 25ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'লে আপোনালোকে এই পদটো এপ্লাই কৰিব পাৰিব। আৰু 25ৰ পৰা 40 বছৰ আপোনালোকৰ 1/1/2024লৈকে হ'ব লাগিব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো গ্ৰেজুৱেট ইন কমাৰ্চ হ'ব লাগিব। লগতে 6 মান্থৰ আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আপোনালোকে গভৰ্ণমেণ্ট হওক, ছেমি গভৰ্ণমেণ্ট হওক বা ডিপাৰ্টমেণ্ট কোনো বা অৰ্গেনাইজেশ্যনত কাম কৰা অভিজ্ঞতা আপোনালোকৰ থাকিব লাগিব। আপোনালোকৰ যিটো কাম কৰিব সেই কামটোৰ একাউণ্টিং বা ইনকম টেক্স বা GST আদাৰ টেক্সেবল ৰিলেটেড যিকোনো কাম যদি আপোনালোকে কৰিছে তেনেহ'লে সেই 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনালোকৰ হ'লে এই পদটো এপ্লাই কৰিব পাৰিব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহা দিয়া হ'ব 22,000 টকা প্ৰতি মাহে। এইটো হৈছে ফিক্স পে', ইয়াত আপোনালোকৰ কোনো ধৰণৰ গ্ৰেড পে' বা স্কেল পে' নাথাকে। নেক্সট আমাৰ 2 নম্বৰ যিটো পদ আছে, এইটো পদ হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। এই ডাটা এণ্ট্ৰি অপাৰেটৰ পদটো এটা পদ আছে। ইয়াৰো ঠিক তেনেধৰণে আপোনালোকৰ দৰমহাটো 18,000 টকা হ'ব। এইটো ফিক্স পে' হ'ব। আৰু ইয়াৰ বয়সটো আপোনালোকৰ 25ৰ পৰা 40 বছৰেই হ'ব আৰু 1/1/2024লৈকে হ'ব লাগিব। এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব, এনি গ্ৰেজুৱেট। ইয়াতে BCom হওক বা BSc হওক বা BA হওক যিকোনো হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে 1 ইয়েৰৰ আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। আৰু লগতে 2 বছৰ আপোনালোকে কাম কৰা, অৰ্থাৎ ডাটা এণ্ট্ৰি কাম কৰা বা MIS ৰিলেটেড ৱৰ্ক কৰা, আপোনালোকৰ গভৰ্ণমেণ্টত হওক, ছেমি গভৰ্ণমেণ্টত হওক বা যিকোনো ডিপাৰ্টমেণ্টত বা অৰ্গেনাইজেশ্যনত কাম কৰা অভিজ্ঞতা থাকিব লাগিব। তেতিয়া আপোনালোকে এই ডাটা এণ্ট্ৰি পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া আহোঁ, আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ফৰ্মখন ক'লৈ পঠাব। ইয়াৰ এড্ৰেছটো মই আপোনালোকক কৈ দিছোঁ। এড্ৰেছটো আপোনালোকে ইয়াতে চাওক, ভেনুটো দিয়া আছে অফিচ অফ দ্য ডিভিজনেল অফিচাৰ, চাউথ বেংক ছইল কনজাৰ্ভেশ্যন ডিভিজন, 2nd ফ্ল'ৰ, ভূমি সংস্কৰণ ভৱন, RG বৰুৱা ৰোড, গুৱাহাটী 781005, কামৰূপ মেট্ৰপলিটান ডিষ্ট্ৰিক্ট। এই এড্ৰেছত আপোনালোকে পঠাব লাগিব। আৰু ইয়াত পঠাবলৈ হ'লে আপোনালোকৰ ইম্পৰ্টেণ্ট যিটো ডেট হয়, লাষ্ট ডেটটো আপোনালোকৰ দিয়া হৈছে 24/6/2024, অৰ্থাৎ 24 জুন তাৰিখে ইয়াৰ লাষ্ট ডেট হ'ব। ইয়াৰ মেইন টাইমটো হৈছে 9:30 AM। এই তাৰিখৰ ভিতৰত আপোনালোকে ফৰ্মটো পঠাব লাগিব। এতিয়া আমি আহোঁ, ইয়াৰে ইম্পৰ্টেণ্ট কিছুমান বস্তু আছে, কি বস্তু আপোনালোকক লাগিব সেইকেইটাৰ বিষয়ে মই ইয়াতে জনাই দিব বিচাৰিছোঁ। ইয়াত আপোনালোকে যিখিনি ডকুমেণ্টছ দিব, সকলো ডকুমেণ্টছ আপোনালোকে
সেলফ এটেস্টেড কপি কৰি দিব এডুকেশ্যনেল কোৱালিফিকেশ্যন কপি কৰি পিনি আপোনালোকে সেলফ এটেষ্ট কৰিব এছপ্ৰুফ চাৰ্টিফিকেট দিব আৰু পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এই সকলোবিলাক আৰু লগতে 2 কপিজ অফ ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে লগত গাঁঠি দিব আৰু লগত আপোনালোকৰ ইয়াতে কি দিব লাগিব এটা কন্টেক্ট নাম্বাৰ আৰু ইমেইল আইডিটো লগত দিব লাগিব এই কন্টেক্ট নাম্বাৰ ইমেইল আইডিৰ সহায়ত আপোনালোকক অফিচৰ পৰা কন্টেক্ট কৰা হ'ব আপোনালোকৰ ইন্টাৰভিউৰ কাৰণে বা যিকোনো প্ৰয়োজনীয় কামৰ কাৰণে আপোনালোকক অফিচৰ ফালৰ পৰা ইয়াতে কন্টেক্ট কৰিব এইখিনি কথা আপোনালোকক জনাই দিলোঁ আৰু আপোনালোকে ফৰ্মখন ক'লৈ পঠাব লাগিব এইটো মই আপোনালোকক ডিটেইলছ আকৌ এবাৰ কৈ দিছোঁ ইয়াতে দেখিছে এইটো দা প্ৰজেক্ট মেনেজাৰ WCDC কামৰূপ মেট্ৰপলিটান WCDPMKSY 2.0 ডিভিজনেল অফিচাৰ সাউথ বেংক সয়েল কনজাৰভেশ্যন ডিভিজন গুৱাহাটী এই এড্ৰেছত আপোনালোকে ডকুমেণ্টছটো পঠাব লাগিব আৰু ইয়াত বিজ্ঞাপনটো ক'ৰ পৰা প্ৰকাশ পাইছে আপোনালোকে সকলোখিনি ইয়াতে দেখা পালেই যদি আপোনালোকে আৰু সবিশেষ জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম থেংক ইউ